2004 চনত চিপাঝাৰৰ পশ্চিম অঞ্চলৰ ডিমিলা নদীৰ পূব দিশৰ মথাউৰিটোৰ দূৰদূৰীয়াৰ সমীপত প্ৰায় 50 মিটাৰ দৈৰ্ঘ্যৰ ছিগি পেলাইছিল, যাৰ পিছত মথাউৰিটোৰ ছিগা অংশৰে নদীখনৰ উভতনি বাঢ়নি পানী সোমাই দূৰদূৰীয়া নাওপুতা, চমুখা, বগাচলা, ঘোপেলি, গোপালপুৰ, লাউজান, বছাচুবা, পাটগিৰিচুবা, চেঙেলিয়াঝাৰ, বামুনপাৰাকে ধৰি অঞ্চলটোৰ 10-12খনমান গাঁৱৰ কৃষক ৰাইজৰ খেতিপথাৰ বুৰাই বিনষ্ট কৰাই নহয়, জুৰুলাও কৰি আহিছে। এবছৰ দুবছৰ নহয়, সুদীৰ্ঘ 20 বছৰে অঞ্চলটোৰ কৃষক ৰাইজে বাৰিষা সময়ত পানীৰ সৈতে সহাৱস্থান কৰি আহিবলগীয়া হোৱা দুখ যন্ত্ৰণাৰ সীমা নোহোৱা হৈ পৰা বুলি জানিব পৰা গৈছে। ইফালে বাৰিষা সময়ত খেতিপথাৰত ডিমিলা নদীৰ পানীয়ে সাগৰ সদৃশভাৱে বুৰাই ৰখাত কৃষক ৰাইজে প্ৰতিটো বছৰে শালি ধানৰ খেতি কৰিব নোৱাৰা জুৰুলা হৈ অৰ্থনৈতিক দুৰ্ভিক্ষৰ কবলত পৰিবলগীয়া হোৱা বুলি প্ৰকাশ। বিগত সময়ত ৰাজ্যত বহু চৰকাৰ জনপ্ৰতিনিধি আহিল আৰু গ'ল যদিও অঞ্চলটোৰ ৰাজ্যৰ মুখ্য সমস্যাটোৰ কথা ৰাইজৰ পৰা জানিও ব্যৱস্থা লোৱাৰ আহৰি নহল বুলি অভিযোগ উত্থাপন হৈছে। 5 বছৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বান পৰিস্থিতিৰ বুজ ল'বলৈ চেঙেলিয়াঝাৰলৈ আহোঁতে ৰাইজে ডিমিলা নদীৰ মথাউৰিৰ ছিগা অংশখিনি মেৰামতিৰ দাবী উত্থাপন কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভাগৰ মংগলদৈ সংমণ্ডল কাৰ্যবাহী অভিযন্তাক ব্যৱস্থা গঠনৰ কথা জনাইছিল। ৰাইজে নিশ্চিতভাৱে আশাবাদী হৈ পৰিছিল যে স্বয়ং মুখ্যমন্ত্ৰী নিৰ্দেশ দিলে যেতিয়া এইবাৰ নিশ্চয় মেৰামতি হ'ব। পিছে দিন যোৱাৰ লগে লগে সকলো পাহৰণি হৈ পৰিল। বৰ্তমানৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীও মথাউৰিটোৰ ছিগা অংশত যাতায়াতৰ বাবে ৰাইজে বাঁহেৰে সাজি লোৱা দলংখন পৰিদৰ্শন কৰিছিল বুলি ৰাইজৰ মুখে প্ৰকাশ। কিন্তু আজিলৈকে কোনো ব্যৱস্থা হৈ নুঠাৰ অভিযোগ উঠিছে। সমাগত বাৰিষা কাললৈ শংকিত হৈ পৰা ৰাইজে মথাউৰিৰ ছিগা অংশখিনি বিভাগে পুতি দিয়ক, নাই দলং এখন নিৰ্মাণ কৰি ৰাইজৰ যাতায়াত সুচল কৰি তোলাৰ অনুৰোধ জনাইছে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। হয়, মই ক'ব বিচাৰোঁ যে আমাৰ দূৰদূৰীয়া গাঁৱৰ এই দলংখন মানে 2004তে ছিগি গৈছিলে। কিন্তু আমি বহুতবাৰ আমি MLA কৰ্তৃপক্ষক জনাইছোঁ, কিন্তু কোনো এটা ব্যৱস্থা লোৱা নাই। এতিয়া বাৰিষা আহি গ'ল, মানে আমাৰ স্কুলত ল'ৰা ছোৱালী যাব নোৱাৰে, মানে স্কুলত গ'লে আমি চাই থাকিব লাগে, সেইটো কাৰণে আমি খেতি বাতি কৰিব নোৱাৰোঁ। কথা হ'ল কি, এতিয়া আমাক দলংখন কৰি দিলে আমি নথৈ আনন্দিত হ'ম। এতিয়া দলংখন আপোনাৰ এই খৰাটো 2004 চনতে ভাঙিছিল নেকি? 2004 চনতে বানপানী ভাঙিছে নহয় জানো? তাৰ দিন ধৰি আজি 20 বছৰ ধৰি মানে এনে কোনোবা পৰিদৰ্শন কৰিছিল নেকি? কোনোবা পৰিদৰ্শন কৰিছিল নেকি? কৰিছিলে, কিন্তু কোনো ধৰণৰ আমি সা সুবিধা পোৱা নাই। আমি গাঁৱৰ মানুহে বা উঠাই কিনে বা কিনিয়ে হওক, মানে দলংখন আমি 20 বছৰ ধৰি আমি নিজে কাম কৰি আছোঁ। এতিয়া এই বাৰিষা পানীত দলংখন মানে উঠি যোৱা বুলি গম পাওঁ, দলংখন মানে যোৱা বছৰো বানপানীয়ে উটুৱাই লৈ গ'ল। যোৱাত আমাৰ ল'ৰা ছোৱালী স্কুলত গ'ল, আহিব পৰা নাই, আমি আকৌ ভেল বনাই কিনে আনিব লগা হৈছে। সেইটো কাৰণে আমি এতিয়াই ক'ব বিচাৰিছোঁ যে আমাক দলংখনৰ ব্যৱস্থা কৰি দিব লাগে। বান্ধি দিলেও আমাৰ সুবিধা হয়, কাৰণ দলংখন দিলে হয়তো আকৌ কেতিয়াবা ছিঙি যাব পাৰে, কাৰণ দলঙৰ একদম মানে 1 জুলাইমান বাকী থাকে বাগৰি যাবৰ কাৰণে। সেইটো হয়, যিকোনো এটা ব্যৱস্থা কৰি দিলে আমি নথৈ আনন্দিত হ'ম। বাৰিষা আপোনালোকে খেতি বাতি কৰিব পাৰিব নোৱাৰে? খেতি আমি কৰিব নোৱাৰোঁ, আমি খেতি কৰিব নোৱাৰোঁ, কাৰণ আমাৰ মাটি আছে, থাকিলে কি হ'ব, মানে আমি খেতি কৰিব নোৱাৰোঁ। পানীৰ কাৰণে একদম জুৰুলা জুপুলা, মানে বানপানী আমাৰ চোতালত উঠে বা ঘৰত উঠে, মাথাউৰিত থাকিবলগীয়া হয়। মাথাউৰিত থাকিলেও অসুবিধা, কাৰণ গৰু ছাগলী বহুত থাকে নাই ইয়াতে। আৰু 15-20খন গাঁৱৰ মানুহ আমাৰ এই দলংখনেৰে অহা যোৱা কৰে। কিন্তু কিয়, কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ, এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ
উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্তক ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।